मनाली আৰু ইয়াৰ হাততে একাপ লাল চাহ বিনা চেনিত এতিয়া শুই উঠিলোঁ ফ্ৰেছ ফ্ৰেছ হৈ ওলাওঁ ব্ৰেকফাষ্ট কৰিম আৰু জাষ্ট ব্ৰেকফাষ্ট কৰি ওলাই পেলাই ৰটাঙলৈ যাম এতিয়া চাওঁ কিমান দেৰি হয় বহুত টাইম লাগিব বুলি কৈছে মই উঠাও মোৰ আচলতে উঠাও দেৰি বলক মোৰ লগত আপোনালোকেও বলক তাতে চাই থাকিব সম্পূৰ্ণভাৱে ভিডিঅ'টো আৰু এনজয় কৰক আমি এতিয়া ৰটাঙত আৰু এয়া চব স্নো পৰি আছে আৰু এতিয়া আমি ওপৰত যাম ইয়াৰ ওপৰত যদি আপোনালোকে স্নো বা ফটোগ্ৰাফী কৰিম বুলি ভাবিছে তেন্তে ইয়াতে সুবিধা আছে আপোনাৰ গাড়ী আইদাৰ আপুনি ঘোঁৰা লৈও যাব পাৰে লগতে ইয়াত ফটো মাৰিম বুলি ভাবিলেও ইয়াতে ফটোগ্ৰাফাৰ ধুনীয়া পাই যাব খালি আপুনি বাৰ্গেটিং কৰিব লাগিব কাৰণ ইয়াতে বহুত দাম বেছি কয় তো ওপৰত ভিউটো চাওঁ বলক বহুত বেয়া অৱস্থা হৈছে ঠাণ্ডা মানে ভয়ংকৰ ঠাণ্ডা বহুত কপি পৰি আছে এতিয়া ওপৰত দেখিব পাইছে এইটো কেনেকৈ উৰি আছে এতিয়া অকণমান ভোক লাগিছে যিহেতু ৰাতিপুৱাই আহা চাহ খাই লওঁ ত' ঠাণ্ডা লাগিছে আৰু এইবোৰ গাড়ী ভাড়ালে দিয়ে আৰু ঘূৰাও এইবিলাক দাম বেলেগ বেলেগ কিছুমানৰ দাম আছে 2500 কিছুমানৰ 3000 চবৰে বেলেগ সেয়া ভিডিঅ' কৰা নহ'ল বিকজ এই ওপৰলৈ যাতে বহুত ভয়ংকৰ ৰাস্তা সেইটো কাৰণে আৰু আগলৈ কি কি কৰি চাই এয়া হৈছে আটল টানেল পৃথিৱীৰ আটাইতকৈ দীঘল টানেল আৰু ইয়াৰ আটল টানেলৰ ডিষ্টেঞ্চ হৈছে 9.2 কিলোমিটাৰ মই যেতিয়া ইয়াত আটল টানেলত আহিছিলোঁ অক্টোবৰ মান্থত কিন্তু ইয়াতে তেতিয়া বৰফ ইমান বেছি পৰা নাছিলে যদি আপোনালোকে ভাবিছে প্লেন কৰিছে তেতিয়াহ'লে ডিচেম্বৰ জানুৱাৰী মানত আহিব তেতিয়া আপুনি ইয়াত বহুত বৰফ পাব আৰু ইয়াৰ ভিউটো চাওকচোন ইমানেই বেছি ধুনীয়া এয়া হৈছে চলাং ভেলী আৰু চলাং ভেলী মানালীৰ প্ৰায় 13 কিলোমিটাৰ দূৰত আছে আৰু চাৰিওফালে গছ গছনিৰে ভৰা ইমানেই যে শান্তি পৰিৱেশ কি ভাল লাগিছে আহি পেলাই আৰু এই চলাং ভেলীত আপুনি বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰিব পাৰিব যেনে জৰ্বিং ৰোপৱে পেৰাগ্লাইডিং কৰি পেলাই এতিয়া গৈ আছোঁ শিৱ মন্দিৰ মানালী ইয়াৰ পৰা 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান দূৰ হয় ঘোঁৰা পিঠিত গৈ আছোঁ যে শিৱ মন্দিৰ দৰ্শন কৰি ল'লোঁ শিৱ মন্দিৰ আৰু তাৰ তললৈ নামি গৈছোঁ ওপৰত আহোঁতে বহুত ইমান কষ্ট হয় বিকজ বহুত ওপৰত আছে উশাহ ল'বলৈও অলপ প্ৰব্লেম হয় সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল এতিয়া তললৈ নামি গৈ আছোঁ চবৰে যাতে মংগল হওক তাৰে কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা চবৰে ভাল হওক সুখ শান্তিৰে সুখেৰে জীৱনটো ভৰি পৰক কেতিয়াবা সেয়া বহিছোঁ চাহ খাবলৈ আৰু সেয়া ফুড দি দিলে আৰু এই বিস্কুট পাৰ্লিজি বিস্কুট বহুত দিনৰ মূৰত খাইছে খাই লওঁ
হিডিম্বা টেম্পল চাই আমি লাঞ্চ কৰি আমি পুনে আহি গ'লোঁ অল্ড মানালী আৰু অল্ড মানালীত বিশেষ চাবলগীয়া মই একো নাই বুলি ভাবোঁ কিয়নো ইয়াত অকল মাৰ্কেট এখন আছে আৰু কিছুমান এক্টিভিটিজ আছে যিখিনি কৰি অলৰেডি আহিলোঁৱেই চ' ইয়াত আমি এক্টিভিটিজ নকৰোঁ বুলি মই ভাবিছোঁ আৰু ইয়াতে বাৰ্গেটিং আপোনালোকে নিশ্চয় কৰিবই কাৰণ ইয়াত অল্ড মানালীৰ টুৰিষ্টৰ ভিতৰত বহুত পাৰ্ক আছে বেছিয়ে আৰু দাম ভিতৰতে ডিমাণ্ড আৰু কৰি দিয়ে ইয়াতে আৰু এক্টিভিটিজ এইখিনি কৰিবলৈ হৈছে পাৰি আৰু সৰু ছোৱালীৰ কাৰণে এক্টিভিটিজ যি কিয়নো আমি খেলনা ইয়াত সৰু ল'ৰা ছোৱালী আৰু এক্টিভিটিজ কৰিব প্ৰায় পৰা বিশেষকৈ আছে